গাইস কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰাইড উইথ মহাদেৱ আজি বহুত দিন পিছত ব্লগ দি আছো লাষ্ট ব্লগ দিছিলো নাগালেণ্ডৰ জুকো ভেলিৰ পৰা আৰু আজি আছো মই আইজলত মিজোৰামৰ কেপিটেল আইজল তো পিছফালে মোৰ ভিউ সব কি মজা তো মই আইজল কেনেকৈ আহিলো কি কৰিলো ক'ত ফুৰিব গলো গোটেইখিনি ব্লগ বনাইছো বহুত মজা লাগিব ভিডিওটো একদম লাষ্টলৈ চাই থাকিব তো ব্লগ দেৰি নকৰি আজি আমি ষ্টাৰ্ট কৰোঁ তো গাইজ মই আছোঁ এতিয়া ৰেলৱে ষ্টেচনত আৰু এইখন হ'ল গুৱাহাটী চাইৰাং এক্সপ্ৰেছ যিখন যাব চাইৰাঙলৈকে মানে চাইৰাং আছে মিজোৰামত তো তাৰ সেইটো হ'ল লাষ্ট ষ্টেচন তো মই তাৰলৈকে যাই আছোঁ আৰু আজি যাই আছোঁ এচিত থাৰ্ড এচিত যাই আছোঁ তো ইভিনিং 7টাৰ পৰা এইখন ষ্টাৰ্ট হয় আৰু নেক্সট ডে মৰ্নিং যাই পাই 8:30 তো বলক এতিয়া আমি আমাৰ যাত্ৰাটো ষ্টাৰ্ট কৰোঁ এতিয়া 7টা বাজি গ'ল তো আমাৰ ট্ৰেইনো ষ্টাৰ্ট হৈ গ'ল নেক্সট মৰ্নিং গুড মৰ্নিং গাইজ এতিয়া ৰাতিপুৱা হৈ গ'ল আৰু এতিয়া টাইম হৈ আছে 5:20 তো আমি অলপ পিছত অসম বাই বাই কৰি কিনে বঢ়িয়াকৈ মিজোৰাম এণ্টাৰ কৰিম আৰু লাহে কৰি তো গাইজ এয়া টানেল আৰম্ভ হৈ গ'ল এইটো ৰাস্তাত সৰ্বমুঠ 48টা মানে 48টা টানেল আছে আৰু 52খন মানে 52টা ব্ৰিজ আছে আৰু এই ব্ৰিজবোৰ বহুত ওখ ওখ দেখিছেনে কিমান ওখ ওখ চাওক আমি কিমান ওপৰেৰে গৈ আছোঁ আৰু ইয়াৰে এখন ব্ৰিজ আছে যিখন ব্ৰিজৰ হাইট কুটুব মিনাৰতকৈ ওখ সেইখনৰ বিষয়ে মই অলপমান আগত ধুনীয়াকৈ আপোনালোকক কৈ আছোঁ ধুনীয়াকৈ দেখাই দিম সেইখন ব্ৰিজখন আৰু চাওক যেতিয়া পাহাৰ সোমাই গ'লো ন কি ধুনীয়া ভিউ আৰম্ভ হৈ গ'ল আল্টিমেট লাগিছে চাওক না গাইজ আৰু গাইজ তেতিয়া যে মই কৈ আছিলোঁ এখন ব্ৰিজৰ কথা এইখনে হ'ল ব্ৰিজখন যিখন কুটুব মিনাৰতকৈ ওখ এইখন হ'ল 196 ব্ৰিজ যিখনৰ হাইট হৈছে 103 মিটাৰ আৰু কুটুব মিনাৰৰ হাইট হৈছে 73 মিটাৰ মানে ডিফাৰেঞ্চটো আপোনাৰ 31 মিটাৰৰ হয় মানে কুটুব মিনাৰতকৈ ওখ চাওক না তলত সেইটো নদী বৈ গৈছে ইমান সৰু দেখা পোৱা গৈছে মানে কিমান উচ্চতাত আছে এইটো ৰাস্তা দেখিছেনে এইখন দলং আচৰিত কিন্তু বহুত বেছি ওপৰত মানে আল্টিমেট চাওক না তলত মানে চাবই নোৱাৰি ভয় লাগি যায় একদম গাইজ আহি পালোঁ চাইৰাং ষ্টেচন পাই গ'লোঁ এতিয়াৰ পৰা যাব লাগিব টেক্সি লৈ কিনে আইজললৈকে আপোনালোকে আইজল আহিলে অনলাইন ILPখন বনাই ল'ব অফলাইন বহুত বেছি মানুহ থাকে আমি ষ্টেচনৰ পৰা এখন অল্ট' বুক কৰি ল'লোঁ দুজন মানুহ লৈছে 1000 টকা আপোনালোকে শ্বেয়াৰিঙতো যাব পাৰে শ্বেয়াৰিঙত গ'লে পাৰ পাৰ্চন 300 টকা দিব লাগিব তো কমফৰ্ট হিচাপে চাই কিনে আমি 1000 টকাত দুজন মানুহ ধুনীয়াকৈ আমি এতিয়া আইজললৈকে গৈ আছোঁ তো আপোনালোকেও আহিলে শ্বেয়াৰিং ল'ব পাৰে বা আপোনালোকে এনেকৈ প্ৰাইভেটলি বুক কৰি যাব পাৰে আৰু সন্মুখত ভিউ চাওক মাই গড সেইখনে হ'ল আইজল চিটি দ্য চাইলেণ্ট চিটি অফ ইণ্ডিয়া চাওক না কি ধুনীয়া মাই গড পাগল হৈ গৈছোঁ গাইজ পাগল হৈ গৈছোঁ চকুৰে চাই কিনে আৰু ইয়াতে আইজলটো জানে আপোনালোকে কিমান ডিচিপ্লিন চাওক এখন গাড়ীও ট্ৰাফিক ৰুল ভংগ নকৰে চব একদম ডিচিপ্লিনত ধুনীয়াকৈ যাই আছে তো আমাৰ হোটেল বুক কৰা আছে জাৰকট বুলি জেগাটোত জাৰকট এইখিনি জেগাকৈ কয় এইখিনি মেইন টাউন আৰু ইয়াতে আমাৰ হোটেল বুক আছে হোটেল ছেফ 1 hour later তো গাইজ ফাইনেলি আহি পালোঁ মিজোৰাম আৰু বৰ্তমান মই আছোঁ আইজলত আৰু পিছফালে ভিউ চাওক মাই গড আল্টিমেট আৰু এইটো ভিউ হ'ল মোৰ হোটেল ৰুমৰ পৰা আৰু ইয়াৰ প্ৰাইচটো হৈছে 2500 টকা এইকেইটাৰ কাৰণে বহুত ধুনীয়া হয় ভিউটো আল্টিমেট লাগে চাওক না তো এতিয়া টাইম হৈ আছে 10:30 মানে আমি আহি পাইছিলোঁ ষ্টেচনত 9টা বজাত তাৰ পৰা টেক্সি বিচৰা মানে চিটিলৈকে আহোঁতে বাজি গ'ল 10টা তাৰপিছত হোটেল বিচাৰিলোঁ বিচাৰি কিনে আহা মেলি চেক ইন কৰা মেলি 10:30 হৈ গ'ল তো এতিয়া 10:30 হৈছে গা পা ধুইলৈ পটাপট তাৰপিছত মজা মজা ভিউ আহিব একদম আইজলৰ পৰা আৰু আল্টিমেট জেগাটো চাওক কি বঢ়িয়া বেলকনি আৰু পৰা যিটো ভিউ ন এক নম্বৰ তো গাইজ এতিয়া টাইম হৈছে 1টা আৰু মোৰ মানে ৰুমৰ বেলকনিৰ পৰা ভিউ চাব নেকি এই চাওক জন্নত পুৰা আল্টিমেট জন্নত ৰাতি হ'লে যে একদম মজা লাগিব চাওক না গাইজ কি মজা আৰু এতিয়া 1টা বাজি আছে এতিয়া অলপমান আমি আইজলখন এক্সপ্ল'ৰ কৰিব ওলাই যাম 10টা পিছত আহি পাইছিলোঁ হোটেল আহি অলপ খোৱা বোৱা কৰি অলপ ৰেষ্ট ল'লোঁ ফ্ৰেছ হ'লোঁ তাৰপিছত মজাকৈ ভিউ চালোঁ তো এতিয়া বঢ়িয়াকৈ আইজলখন এক্সপ্ল'ৰ কৰিবৰ কাৰণে ওলাই যাওঁ মজা লাগিব গাইজ মজা
A few moments later. তো গাইজ এতিয়া আমি আছোঁ টেক্সিৰ ভিতৰত আৰু এইখনে হ'ল আইজল টাউন এইখিনিৰ নাম হ'ল জাৰকোট আৰু এতিয়া আমি যাই আছোঁ এখন ধুনীয়া কেফে যিখন বহুত বেছি ভাইৰেল হৈ আছে আপোনালোকে যদি আইজল আহে এইখন কেফেত যাব কেফেখনৰ নাম হ'ল 14 বিনছ কেফে আৰু চাওক ইমান ধুনীয়া ডিচিপ্লিন কোনো ধৰণৰ ট্ৰাফিকত কোনো মানে হৰ্ণ নবজায় মানে আইজলত এইটোৱে বহুত বেছি ভাল কোনো হৰ্ণ নবজায় আৰু ডাউন বোৰ্ড দেখিছেনে সাংঘাতিক ডাউন হিল আছে কিন্তু ইয়াতে আল্টিমেট ৰাস্তা একদম A few moments later. তো গাইজ আহি পালোঁ কেফেখন এইখনে হ'ল 14 বিনছ কেফে বহুত বেছি ভাইৰেল Minutes later. গাইজ ভাইৰেল কেফেটোৰ পৰা ওলাই আহিলোঁ ইমানো খাছ নহয় অলপ ভাল ভিউ আছে কিন্তু এতিয়া আৰু এটা ভাল ভিউ চাবলৈ যাই আছোঁ স্কাই ৱাক আইজলত আছে তো আকৌ টেক্সি ল'লোঁ টেক্সি লৈ কিনে যাম আৰু তাৰপিছত আকৌ হোটেল আহিম তেনেকুৱাই এটা অলপ ট্ৰেভেলিঙৰ মানে কষ্ট অলপ বেছি হয় কম মই গোটেই কথা একদম লাষ্টলৈকে এতিয়া অলপ নৰা জেগাটো যাম তো গাইজ আমি আহি পালোঁ আইজলৰ সকলোতকৈ ভাইৰেল জেগা আৰু সকলোতকৈ ধুনীয়া জেগা স্কাই ৱাক এতিয়া দেখা মজা কৰি চাই থাকিব মজা মজা ভিউ আহি আছে ইয়াৰ পৰা আৰু বহুত ওপৰত গাইজ এইখনে হ'ল স্কাই ৱাক আৰু ইয়াৰ পৰা ভিউ চাওক পূৰা ফগ হৈ গৈছে কিমান হাইটত আছোঁ দেখিছেনে বাপৰে ফাটিব আজি অলপ মোৰতো এনেই ভয় লাগে এই তলৰ পৰা আহিছোঁ এইটো আইজল পিক ৰেষ্টুৰেণ্ট অ' মাই গড পুৰা ফগ গাইজ ইয়াতে টিকেট কাটিব লাগিব এণ্ট্ৰি ফিজ 100 টকা কৰি কিনে এতিয়া জোতা খুলিব লাগিব আৰু যাব লাগিব তাতে অ' আল্টিমেট ভিউ চাওক না গাইজ উঠি আহিলোঁ স্কাই ৱাকত তাতে ভিউ চাওক তলত দেখিছে নাই তো গাইজ আহি পালোঁ স্কাই ৱাকত বহুত হাইটত আছে আৰু মানে যাৰ হাইটৰ পৰা প্ৰব্লেম থাকে ন অলপ ভয় লাগি যায় বেয়া ডাউন আছে কিন্তু মজা লাগিব এতিয়া অলপ ক্লিপ লগাই দি আছোঁ চাই লওক গাইজ ভিউ চেক কৰক ভিউ এইটো আইজল আৰু ওপৰত চাওক স্কাই ৱাক অ' মাই গড গাইজ সঁচাকৈ জন্নত চাওক না কি ধুনীয়া মানে মই চকুৰে চাই আছোঁ ন বিলিভ কৰিব ইমান ধুনীয়া অ' মাই গড আল্টিমেট লাগিছে গাইজ আল্টিমেট সঁচাকৈ মিজোৰাম বহুত বেছি ধুনীয়া
তো গাইছ এতিয়া স্কাইৱকৰ পৰা যাই আছোঁ এতিয়া তাৰে হোটেললৈকে যাম বহুত মজা লাগিছে তাতে আহি কিনে 15 minutes later. তো গাইছ এতিয়া টাইম হৈ আছে 5:45 আৰু আমি স্কাইৱকৰ পৰা আহি পালোঁ হোটেল ৰুম আহি পালোঁ আল্টিমেট লাগিছে যি নহওক ইভিনিং হ'লে আইজলৰ পৰিৱেশ ইমান মজা হয় গাইছ ইমান মজা আল্টিমেট লাগিছে সঁচাকৈ আইজলখন বহুত বেছি ধুনীয়া আপোনালোকে ভিজিট কৰিব তো এতিয়া মোৰ ৰুমৰ বেলকনিৰ পৰা ভিউটো দেখাই আছোঁ আৰু বেছি দেৰি হোৱা নাই চ' এতিয়া বজাই নাই 15 মিনিট আছে অলপ ৰেষ্ট লৈ কেনে খাব ওলাই যাম আৰু অলপমান চিটিখন অলপ এক্সপ্ল'ৰ কৰিম দুই এটা বস্তু যদি পাৰোঁ কিবা এটা কিনিব ট্ৰাই কৰিম বলক ভিউটো চাই লওঁ গাইজ ভিউ চেক কৰক মোৰ বেলকনিৰ পৰা অ' মাই গড পিয়ৰ জন্নত চাওক গাইজ অ' মাই গড গাইজ জন্নত চাওক পুৰা পিয়ৰ জন্নত এইটো মোৰ ৰুমৰ বেলকনি ভিউ ভাল লাগিছেনে গাইজ কি মজা ন সঁচাকৈ বহুত ধুনীয়া 3 hours later. বৰ্তমান ইভিনিঙৰ পৰিৱেশ চাওক আইজলত পুৰা মজা একদম আৰু এতিয়া আমি যাই আছোঁ ভাত খাবৰ কাৰণে মানে ইয়াৰ ট্ৰেডিশ্যনেল থালি খাবৰ কাৰণে তো গাইছ এতিয়া খাব আহিছোঁ ৰেড পেপাৰ বুলি এখন ৰেষ্টুৰেণ্টত ট্ৰেডিশ্যনেল থালি পাই এতিয়া ট্ৰাই কৰিম আল্টিমেট গাইছ আপোনালোকে আইজল আহিলে ৰেড পেপাৰ বুলি এখন ৰেষ্টুৰেণ্টত আহিব আৰু ইয়াৰে এইটো ট্ৰেডিশ্যনেল থালি এইটো ট্ৰাই কৰিব এটা ভাত আছে ভাজি চাটনি কিবা কিবি আছে আৰু এইটো হ'ল গাহৰি আৰু এইপিনে খানা লৈ লৈছোঁ পূৰা খোৱাহে কথা কিন্তু ট্ৰেডিশ্যনেল খানাটো মজা লাগিব গাইছ এইটো চাওক এইটো হ'ল ট্ৰেডিশ্যনেল ৰাইচ বিয়াৰ এইটো নোখোৱাকৈ কেনেকৈ খাম এইটো মেইন বস্তু 1 hour later. তো গাইছ ভাত খালোঁ ট্ৰেডিশ্যনেল থালি খালোঁ ইয়াতে ইমান মজা লাগিছে আপোনালোকে ভিডিঅ'ত দেখা পাইছে তো মই আপোনালোকক ৰিকমেণ্ড কৰোঁ ৰেড পেপাৰ বুলি যিখন মানে ৰেষ্টুৰেণ্ট আছে আপোনালোকে যদি আইজলৰ মেইন টাউন আহে তো তালৈকে যাব তো এতিয়া খাব কাৰণে খোলোঁ ৰেষ্ট লওঁ তাৰপিছত মজাকৈ ভিডিঅ'টো এণ্ডিং কৰিম The next day. গুড মৰ্ণিং গাইজ গুড মৰ্ণিং ফ্ৰম আইজল আৰু মৰ্ণিংৰ টাইম হৈছে 10টা শুই উঠিলোঁ মাত্ৰ আৰু মৰ্ণিং ভিউ চাওক কি মজা হৈছে মই তাত টাইম লেপছ বঢ়িয়াকৈ লগাই দি আছোঁ ধুনীয়াকৈ চাই ল'ব আৰু আমাৰ ব্ৰেকফাষ্ট আহি পালে পুৰি চব্জি আৰু এইপিনে আছে চিজ মেগী এইটো কথা ব্ৰেকফাষ্ট কৰোঁ ব্ৰেকফাষ্ট কৰি আজি বঢ়িয়াকৈ ক'ত যাম কি কৰিম গোটেই কথা ধুনীয়াকৈ কৈ আছোঁ One hour later. তো গাইজ এতিয়া আমি টেক্সি ৰখি আছোঁ আৰু এটা বহুত ধুনীয়া জেগাত যাম ক'ত যাম আপোনালোকে অলপ পিছত মজাই গম পাব তো গাইজ টেক্সিৰ ভিতৰত বহি গ'লোঁ আৰু এতিয়া আমি যাই আছোঁ এটা বহুত ধুনীয়া জেগাত যাৰ নাম হ'ল মিনি বায়'ডাইভাৰ্চিটি পাৰ্ক যিটো আছে চিফিৰ বুলি জেগাটোত আৰু আইজলত বৰ্তমান গৰমে আছে ঠাণ্ডা নাই তো অলপমান ওপৰলৈকে যাম তাতে ধুনীয়াকৈ ঠাণ্ডা হাৱা খাম আৰু অলপমান ঠাণ্ডা ফিল ল'ম আৰু মজা লাগিব গাইজ পৰিৱেশটো চাওক কি ধুনীয়া পাৰ্কিং কৰা আছে আৰু 20 টকাকৈ টিকেট লৈ আৰু ডেন্স চলি আছে পৰিৱেশটো চাওক আল্টিমেট কুৱালি এইখন আমাৰ গাড়ী ইয়াতে আহিছিলোঁ যাব লাগিব ওপৰলৈকে ট্ৰেক কৰি যাম মজা লাগিব গাইজ চাওক না পৰিৱেশ পুৰা ফগ একদম আৰু আজিয়ে ঠাণ্ডাটো ফিল হৈছে এই দুদিন থাকিলোঁ আইজলত ঠাণ্ডা একদমেই পোৱা নাই হাফ চাৰ্ট পিন্ধি ঘূৰি আছোঁ আৰু আজি বহুত ওপৰত আহিছোঁ যে সেইকাৰণে পুৰা ঠাণ্ডা লাগিছে চাওক না অলপ শ্লিপ হৈ আছে কাৰণ বৰষুণ হৈ থাকে আৰু যিবিলাক কুঁৱলী ন সেইবোৰ তলত পৰে যে সেইটো কাৰণে বাকী পৰিৱেশটো বহুত মজা লাগিছে আল্টিমেট গাইজ বহুত দিন পিছত আকৌ ট্ৰেক কৰি আছোঁ লাষ্ট ট্ৰেক কৰিছিলোঁ জুকো ভেলীত
আৰু আজি আইজলত ৰাস্তা চাওক ঠাণ্ডা গাইছ সঁচাকৈ বহুত ধুনীয়া কিন্তু আল্টিমেট হেভেন টাইপ প্লেচ মজা লাগিছে আহি কেনে ওপৰত চাওক না পুৰা ফগ ফগ আল্টিমেট আজিহে মানে সঁচাকৈ ঠাণ্ডা ফিল হৈছে আল্টিমেট লাগিছে আপোনালোকে স্ক্ৰীণলি শ্বটখিনি এনজয় কৰক বেছি একোৱে নকওঁ বহুত মজা মজা ভিউ আপোনালোকৰ কাৰণে শ্বুট কৰি আছোঁ তো গাইছ বহুত দেৰি থাকিলোঁ ইয়াতে এতিয়া টাইম হৈ আছে 2:30 আমি আহিছিলোঁ 1 বজাত 1 ঘণ্টা থাকিলোঁ বহুত মজা লাগিলে সঁচাকৈ যাব মনে যোৱা নাই আল্টিমেট লাগিছে আৰু আজি মিজোৰামত লাষ্ট ডে আজি ৰাতি ট্ৰেইন আছে 7টা বজাত চাইৰাঙৰ পৰা মৰ্ণিং যাই পাম 8:30 বজাত তো বহুত বেছি ভাল লাগিলে এইকেইদিন আহি কিনে আইজল আপোনালোকে ভিজিট কৰিব বহুত মজা আৰু ঠাণ্ডা মই আজিহে পাইছোঁ বাকী এনে ঠাণ্ডা নাই গুৱাহাটীত যিমান ঠাণ্ডা আছে ইয়াতে সিমান ঠাণ্ডা নাই আৰু ইয়াতে ঘূৰিবৰ কাৰণে অলপ টেক্সি ফেয়াৰটো বেছি হয় কিন্তু আৰাম হয় 4-5জন আহিলে ন বহুত মানে মজা হৈ যায় আৰু এজন দুজন আহিলে অলপ পইচাটো বেছি পৰে সেইটোতো ল'বই দিয়কচোন আৰু যিবোৰ ৰাস্তা নপাহাৰীয়া আপোনালোকে যদি বাইক লৈ আহিম বুলি ভাবে তেতিয়াহ'লে একদম নাহিব ৰাস্তাবোৰ একদম মানে অচিনাকি ৰাস্তা আৰু বহুত ভিত মানে এঢলীয়া ৰাস্তা তো অলপ প্ৰব্লেম হ'ব তো সেইটো কাৰণে কৈছোঁ ময়ো বাইক লৈ অহা নাই মই বঢ়িয়াকৈ আহি কিনে ধুনীয়াকৈ টেক্সিত ঘূৰিলোঁ ফুৰিলোঁ সেইকেইদিন চালোঁ বাকী কিন্তু আহি আল্টিমেট লাগিছে মিজোৰামত একো প্ৰব্লেম নাই খালি অলপ ভাষাৰ প্ৰব্লেম হয় লেংগুৱেজৰ অলপ প্ৰব্লেম হয় সেইটো আপোনালোকে এডজাষ্ট কৰি ল'ব চবে পটককৈ হিন্দী বুজি নাপায় ইংলিছত কথা পাতিব লগা হয় আৰু ইংলিছো বহুতে বুজি নাপায় বাৰু ইমান ধুনীয়া প্লেচটোৰ পৰা বিদায় লওঁ মই যিবোৰ প্লেচ ভিজিট কৰিছোঁ আইজলত আহি কিনে মই গোটেইবোৰ লোকেশ্যন মোৰ ডেছক্ৰিপশ্যনত দি দিম গুগল মেপৰ লোকেশ্যন মোৰ টেনশ্যন ল'ব নালাগে তাতে আপোনালোকে ক্লিক কৰি ডাইৰেক্ট লোকেশ্যনবোৰ গম পাই যাব আৰু এইটো হ'ল মিনি ডাইভাৰ্চিটি পাৰ্ক বহুত মজা মানে একদম আহি ভাল লাগিলে বহুত টাইম থাকিলোঁ ফটো উঠিছোঁ ৰিল বনাইছোঁ লাষ্ট ডে আজি ভাল লাগিছে তো আজি এইটো ব্লগ গাইজ ইয়াতে এণ্ডিং কৰিলোঁ আৰু ইয়াতে মিজোৰামৰ চেপ্টাৰটো মানে এইটো চিৰিজটো ইয়াতে খতম কৰি দিম আজি এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰিলোঁ যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কাষতে ৰং টিংকে বজাই দিব তো লগ পাম একেবাৰে নাগালেণ্ডৰ পৰা তেতিয়া কাৰণে বাই বাই মিজোৰামকো বাই বাই আইজলকো বাই বাই আপোনালোক সকলোকে বাই বাই